যোৱা দুদিনৰ পৰা অসমত মিয়া মিউজিয়ামৰ নামত যি অনাহক বিতৰ্ক সৃষ্টি হৈছে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আসলতে আমি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ যে আসলতে আমি দেখিছোঁ ছমাহ আগৰ ঘটনা কোনোবা এজন বিধায়কে স্বৰ অঞ্চলৰ জনগোষ্ঠীৰ বাবে কলাক্ষেত্ৰত তেওঁলোকৰ কলা সংস্কৃতি যিখিনি আছে সেইখিনি সংৰক্ষণৰ কাৰণে তেওঁ দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ দিছিলে তাতে এটা আমাৰ বিধানসভাৰ এটা ষ্টেণ্ডিং কমিটি আছিলে সেই কমিটিত এই কথাটো আলোচনা হৈছে য'ত বিজেপিৰ কেইবাজনো বিধায়ক আছিলে তেওঁলোকৰ মিত্ৰজোঁটৰ কেইবাজন বিধায়ক আছিলে আলোচনা হৈ এইটো অনুমোদন দিছিলে আৰু সেই কথাটো হিমন্ত বিশ্ব শৰ্মাও তেওঁ সম্পূৰ্ণভাৱে জ্ঞাত আছিলে কিন্তু এই কথাটো তেতিয়াই প্ৰতিবাদ নকৰি এই কথাটো তেতিয়াই তেওঁলোকে নাখোজ নকৰি পেলাই তেওঁলোকে কিন্তু আজি ছমাহ পিছত হিমন্ত বিশ্ব শৰ্মাই য'ত লিখা আছিলে চৰ চাপৰি অঞ্চলৰ কলা সংস্কৃতিখিনি সংৰক্ষণ কৰিব লাগে এই চৰ চাপৰি অঞ্চলৰ শব্দটো উঠাই দি মিয়া মিউজিয়াম শব্দ ব্যৱহাৰ কৰি তেওঁ যি সাম্প্ৰদায়িক বাতাবৰণ অসমৰ বুকুত সৃষ্টি কৰিবৰ কাৰণে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি ধৰণে তেওঁ আস্ফলন কৰি আছে এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আমাৰ মূল কথা হৈছে যে চৰ অঞ্চলত বসবাস কৰা মানুহখিনিৰ কাৰণে তেওঁলোকৰ কলা সংস্কৃতি সংৰক্ষণ কৰিব পৰা যায় নে নাযায় কোনোবাই দাবী কৰিব পাৰে তেওঁ ভাৰতীয় নাগৰিক অসমৰ বাসিন্দা অসমীয়া হয় তেওঁ দাবী কৰিব পাৰে এইটো দিয়া নিদিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য গতিকে চৰকাৰে দিব নে নিদিব কলাক্ষেত্ৰত দিব নে আন কোনোবা ঠাইত দিব সেইটো চৰকাৰে সিদ্ধান্ত ল'ব কিন্তু চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰি চৰকাৰে সেই কথাটো তেওঁলোকে সমৰ্থন জনায় তেওঁলোকে এই কথাটো অসমৰ বুকুত এনেকুৱা ধৰণে এটা কমিউনিটিক চৰ অঞ্চলত বসবাস কৰা মানুহখিনিক তথাকথিত মিয়া শব্দ ব্যৱহাৰ কৰি যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি আছে যি ধৰণে এই কমিউনিটিটোক তেওঁলোকে টাৰ্গেট কৰিছে যি ধৰণে এই কমিউনিটিটোৰ প্ৰতি ঘৃণা বিয়পাবৰ কাৰণে নিকৃষ্ট মানসিকতাৰ পৰিচয় দি হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই কথাটো আমি কোনো পদ্ধতিতে মানি ল'ব নোৱাৰোঁ আমি কোনো পদ্ধতিতে এই কথা সহ্য নকৰোঁ আমাৰ মূল কথা হৈছে যে আমি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিৰে এই বৃহত্তৰ অসমীয়া জাতি ইয়াত কোনোবাই গৰিয়ামৰীয়া দেশী জুলহা চৰ অঞ্চলৰ বা আন কোনোবা বিভিন্ন সৰু সৰু ক্ষুদ্ৰ জনগোষ্ঠীয়ে নিজৰ নিজৰ কলা সংস্কৃতি সংৰক্ষণৰ কাৰণে দাবী উত্থাপন কৰিব পাৰে আৰু মই ভাবোঁ যে এইবিলাক কলাক্ষেত্ৰতে হওক বা আন কোনোবা ঠাইতে হওক চৰকাৰে বৃহত্তৰ অসমীয়া জাতিটোক একেলগে আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত সংৰক্ষণৰ ব্যৱস্থাটো থাকিব লাগে তাত মিয়া শব্দ লগাই দি চৰকাৰে যি ধৰণে আচলতে বিপদগ্ৰস্ত হৈছে চৰকাৰ যি ধৰণে বিফল হৈছে চৰকাৰ SI কেলেংকাৰী PNRD কেলেংকাৰী দুৰ্নীতি সমগ্ৰ দুৰ্নীতিত পোত খাই গৈছে 21ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কোনো ৰাস্তা দেখা নাই মোগল ব্যৱহাৰ কৰিলে শৰাইঘাটৰ হেকৰণ দিলে কিছুমানক নমাই দিলে ফিল্ডত যে হিন্দু মুছলমান কৰা একো যেতিয়া কাম নিদিলে সমগ্ৰ অসমবাসীয়ে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিলে যে এনেকুৱা ধৰণৰ বিজেপি চৰকাৰক এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক চৰকাৰক এনেকুৱা ধৰণৰ মূল্য আমাৰ যি বজাৰৰ মূল্য বৃদ্ধি হৈছে আজি আলুৰ দাম পিঁয়াজৰ দাম তেলৰ দাম চাউলৰ দাম দালিৰ দাম কমাব নোৱাৰা এটা চৰকাৰক উৎখাত কৰি আমি এখন সুস্থ চৰকাৰ আনিবৰ কাৰণে যেতিয়া অসমবাসী সিদ্ধান্ত লৈছে গতিকে বিজেপিয়ে নিজৰ পতন দেখা পায় এটা সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই হিন্দু মুছলমান মিয়াক টাৰ্গেট কৰিলে হয়তো এটা কোনোবা জনগোষ্ঠীয়ে ভাল পাব এই কথাটো ভাবি তেওঁ এনেকুৱা ধৰণে এটা অসমত অশুভ বাতাবৰণ সৃষ্টি কৰি দি এই ধৰণৰ নিকৃষ্ট পন্থা অৱলম্বন কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছোঁ যে এই ধৰণৰ নিকৃষ্ট মানসিকতাৰ কাম কাজবোৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা আপোনাৰ দলে হওক বন্ধ কৰাটো উচিত আৰু আপুনি বন্ধ কৰিব লাগে আৰু আমি আশা কৰিম যে চৰকাৰে যি ধৰণে এই কথাবিলাক লৈ যি ধৰণে এইটো জনগোষ্ঠীটোক টাৰ্গেট কৰি আছে এইটো কিন্তু মই ভাবোঁ যে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কিন্তু এটা অশনি সংকেত হিমন্ত বিশ্ব শৰ্মাই কঢ়িয়াই আনিব বিচাৰিছে গতিকে বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীক লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ জৰিয়তে কিন্তু আমি এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব পাৰিম আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ভাগ লোৱাৰ পৰা আঁতৰি থাকি আছে গতিকে কিহৰ কাৰণে থাকি আছে এইবিলাক কাৰণবশতঃ কিন্তু থাকি আছে গতিকে এই ক্ষেত্ৰত যাতে আমাৰ সকলো জাতি জনগোষ্ঠী মিলি যাতে আমি এখন বৰ অসম কৰিব পাৰোঁ বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু চৰকাৰ বা অসমবাসী ৰাইজে কিন্তু এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব গতিকে আমি স্পষ্টভাৱে জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা নিকৃষ্ট মানসিকতা অসমবাসী ৰাইজে অফৰাই দি আগন্তুক দিনত এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চৰ অঞ্চলৰ মিয়া মানুহখিনি বাংলাদেশী চৰ অঞ্চলৰ মানুহখিনি মিয়া মানুহ বাংলাদেশৰ পৰা আহিছে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনাৰ চৰকাৰ কেন্দ্ৰতো আছে অসমতো আছে আপোনালোকে হলমেৰ পিছত টালি টোপোলা বান্ধি বাংলাদেশী যাব বুলি কৈছিলে গতিকে বাংলাদেশীৰ লগত প্ৰীতি কেৱল মাত্ৰ আপোনাৰ আছে আপোনাৰ দলৰ আছে কাৰণ আপোনালোকে বাংলাদেশী আনিব বিচাৰিছে আৰু আপুনি বাংলাদেশ সঘনাই গৈ আছে গতিকে চৰ অঞ্চলত যদি বাংলাদেশী আছে মই প্ৰত্যাহ্বান জনাইছোঁ বাংলাদেশী উলিয়াই দিয়ক বাংলাদেশী ধৰক আৰু বাংলাদেশ পঠাই দিয়ক সেইখিনি কৰাৰ সাহস তেওঁলোক গোটাব পৰা নাই আৰু এটা কথা স্পষ্ট যে এই কমিউনিটিটোক এনেকুৱা টাৰ্গেট নকৰি যদি এওঁলোকে অসমীয়া নহয় এওঁলোকে ভাৰতীয় নহয় এওঁলোকে যদি অসমৰ বাসিন্দা নহয় স্পষ্টকৈ কৈ দিয়ক
হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁলোকে কৈ দিয়ক যে এইখিনি মানুহ অসমৰ নহয়, অসমীয়া নহয়, ভাৰতীয় নহয় বুলি কৈ দিয়ক, সেইখিনি হতাশক তেওঁলোকে গোটাব নোৱাৰে। গতিকে যদি তেওঁলোকে অসমীয়া হয়, যদি তেওঁলোকে ভাৰতীয় নাগৰিক হয়, গতিকে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্যৰ পৰা চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাক আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আজি সংবাদ মাধ্যমত দেখিছোঁ ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৈছে যে মিয়া মানেই বাংলাদেশী, মিয়া মুছলমানবিলাক বাংলাদেশৰ পৰা আহিছে। মই ৰামেশ্বৰ তেলী ডাঙৰীয়াক তেওঁৰ নিজৰ ইতিহাসক খুচৰি চাবৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ পূৰ্ববংগীয় চৰ অঞ্চলত যিসকল একাংশ মানুহ বসবাস কৰে, সকলো নহয় একাংশ মানুহ যিসকল বসবাস কৰে, বহু যুগ আগতেই যেনেকৈ আদিবাসী ভাইসকলক চাহ বাগান কৰিবৰ কাৰণে উজনি অসমলৈ লৈ অহা হৈছিল, ভাৰতবৰ্ষৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ, অনুৰূপ ধৰণে ভাৰতবৰ্ষৰ অবিভক্ত ভাৰতবৰ্ষৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ এই বংগীয় মূলৰ চৰ অঞ্চলৰ বাসিন্দাসকলক ব্ৰহ্মপুত্ৰত খেতি কৰিবৰ কাৰণে অনা হৈছিল। গতিকে ইতিহাস নজনাকৈ তেওঁ যেনেকুৱা অসমীয়া, মই ভাবোঁ যে চৰ অঞ্চলত বসবাস কৰা মানুহখিনিও সমান্তৰাল একেই অসমীয়া। গতিকে ইতিহাস নজনাকৈ এটা কমিউনিটিক বাংলাদেশী বুলি টাৰ্গেট কৰা এটা কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত সভা নাপায়। গতিকে কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, যদি আপোনাৰো যদি মানে সৎ সাহস আছে বা আপুনি যদি বাংলাদেশী বুলি চিনাকি কৰাব পাৰে, বাংলাদেশী বুলি চিনাক্ত কৰিব পাৰে, আপোনাৰ চৰকাৰৰ জৰিয়তে চিনাক্ত কৰি সেইখিনি মানুহক বাংলাদেশ পঠিয়াই দিয়ক। অন্যথাই মানে মানুহখিনিৰ ইতিহাস বিকৃত নকৰি এই মানুহখিনিক টাৰ্গেট নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।